আজিৰ ভিডিঅ'টো পাৰ্ট 3 ভিডিঅ' হয় সোশ্যাল সায়েন্সৰ দৰকাৰী কোৱেশ্চনবোৰৰ ওপৰত যেহেতু পৰীক্ষা আহিলে মেট্ৰিক পৰীক্ষা সেইভাবে যাতে তোমালোকক সোনকালে মই ভিডিঅ'বোৰ আগবঢ়াব পাৰো তাৰ বাবে মই কিতাপখনে PDF ৰূপে লৈ আনিছো আৰু যিবোৰ ইম্পৰ্টেন্ট পইণ্ট আছে ইম্পৰ্টেন্ট কোৱেশ্চন জৰ পৰা আহিব পৰা ইম্পৰ্টেন্ট কোৱেশ্চন সেইবোৰ তোমালোকক দেখাই যাম তোমালোকে ইতিমধ্যে দেখা পাইছা হালধীয়া ইয়েলো মাৰ্কেৰে মাৰ্ক কৰা আছে সো দেনেকৈ মই সেইবোৰ তোমালোকক কৈ যাম তোমালোকে জাস্ট ভালকে মন ৰাখিলে হল আৰু মন ৰাখিবা যেহেতু পৰীক্ষা কাক চাপিলে সো তোমালোকে আগৰ যিমান পঢ়া আছে তোমালোকক সকলোবোৰ ভালকে প্ৰেক্টিস কৰা সো দেনেকৈ আমি ইম্পৰ্টেন্ট পইণ্ট যিবোৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে এবাৰ 2025 চনৰ হ'বলগীয়া মেট্ৰিক পৰীক্ষাত সেইবোৰ কৈ যাম তেন্তে প্ৰথম প্ৰশ্নটো হ'ব পাৰে 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল আমাৰ ভাৰতবৰ্ষই সো সুধিব পাৰে এইটো খালি ঠাই পূৰণ কৰা নাইবা চাৰিটা এনসাৰ দিব পাৰে তাৰে এটা শুদ্ধটো বাছি উলিয়াই দিব পাৰে ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্ট তাৰিখে তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে এইটো 1945 চনৰ যেটো ইংল্যান্ডত অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচন সেই নিৰ্বাচনত কোনটো দল ক্ষমতাত আহিছিল এটো খালি ঠাই পূৰণ কৰা নাইবা বাছি শুদ্ধটো বাছি উলিয়াই এনেকুৱা ধৰণৰ কোৱেশ্চন দিব পাৰে 1945 চনত ইংল্যান্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ আহিছিল সমৰ্থ ৰাখিবা তাৰছত নেক্সট কোৱেশ্চনটো এটো অলৰেডি কৈছো ক্যাবিনেট মিছনক কেতিয়া ভাৰতলৈ পঠোৱা হৈছিল সো তোমালোকে নিশ্চয় জানা এটো দিয়া আছে অলৰেডি দিছো তাৰ পাছত ইম্পৰ্টেন্ট পইণ্ট হয় তোমালোকে চাবা সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল 1946 চনৰ অৰ্থাৎ 1946 চনৰ 9 ডিসেম্বৰ তাৰিখে হৈছিল প্ৰথমখন বৈঠক সংবিধান সভাৰ মই জুম কৰি দিছো তোমালোকে ভালকে চাই লবা মন ৰাখিবা প্ৰথমখন বৈঠক সংবিধান সভাৰ হৈছিল 1946 চনৰ 9 ডিসেম্বৰ তাৰিখে আৰু এই প্ৰথমখন বৈঠকত ডক্টৰ সচিদানন্দ সিনহাক সভাপতি হিচাপে সিলেক্ট কৰা হৈছিল কিন্তু মনত ৰাখিবা তেওঁ টেম্পৰাৰী অস্থায়ীভাৱে সিলেক্ট কৰা হৈছিল আৰু পিছত স্থায়ীভাৱে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধানৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল সো যদি তোমালোকক খুদে সংবিধান সভাৰ সভাপতি কোন আছিল বুলি তেতিয়া ডাইৰেক্ট ৰাজেন্দ্ৰ প্ৰসাদ উত্তৰটো দিলে হল যদি হে খুদে অস্থায়ীভাৱে তেতিয়া হলে সচিদানন্দ সিনহা দিবা বাট যদি খুদে নৰমালি যে সংবিধান সভাৰ সভাপতি কোন আছিল তেন্তে ৰাজেন্দ্ৰ প্ৰসাদ লিখিলে হল মন ৰাখিবা 1946 চনৰ 9 ডিসেম্বৰৰ প্ৰথমটো বৈঠক হৈছিল আৰু 11 ডিসেম্বৰত দ্বিতীয়টো হৈছিল আৰু 13 ডিসেম্বৰত থাৰ্ডখন হৈছিল তাৰ পাছত টোটাল কেইখন বৈঠক বহিছিল সংবিধান সভাৰ টোটাল বৈঠক বহিছিল 11খন আৰু এই 11খন বৈঠক সংবিধান প্ৰস্তুত কৰাৰ সম্পৰ্কত বহিছিল সো মনত ৰাখিবা কেইখন বৈঠক বহিছিল বৈঠক 11খন এই 11টো মনত ৰাখিবা আহিব পাৰে তাৰ পিছত সুধিছে সংবিধান সভাই 1947 চনৰ 29 আগষ্টত এখন খচৰা কমিটি গঠন কৰিছিল সো ড্ৰাফটিং কমিটি নাইবা খচৰা কমিটি কেতিয়া গঠন কৰিছিল সংবিধান সভাই 1947 চনৰ 29 আগষ্টত আৰু এই ড্ৰাফটিং কমিটিখন গঠন হৈছিল 7জন সদস্যক লৈ আৰু এই 7জনৰ ভিতৰত এজন অধ্যক্ষ আছিল আৰু অধ্যক্ষজনৰ নাম কি আছিল ডক্টৰ B.R. আম্বেদকাৰ সো প্ৰশ্নটো সুধিব পাৰে যে সংবিধান সভাৰ অধ্যক্ষ কোন আছিল সো আম্বেদকাৰ B.R. আম্বেদকাৰ আছিল ইয়াৰ অধ্যক্ষ তাৰ পাছত 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধানখন প্ৰস্তুত হৈছিল মনত ৰাখিবা 1949 চনৰ 26 নৱেম্বৰ তাৰিখে এই সংবিধানখন আমাৰ প্ৰস্তুত হৈছিল বাট ইয়াক বলবদ্ধ কৰে 1950 চনৰ 26 জানুৱাৰীৰ পৰা সো মনত ৰাখিবা আৰু মনত ৰাখিবা ইয়াতে আমাৰ সংবিধানখন গঠন হওঁতে 3 বছৰ কাল প্ৰায় সময় লাগিছিল বুলি ইয়াত উল্লেখ কৰা আছে বাট আমি যদি চাব যাও তেতিয়া হলে আমাৰ সংবিধানখন প্ৰস্তুত হোৱালৈ সময় মুঠ লাগিছিল 2 বছৰ 11 মাহ 18 দিন টোটাল এটো সময় হয় আৰু 1949 চনৰ 26 জানুৱাৰী 1949 চনৰ 26 নৱেম্বৰত প্ৰস্তুত হৈছিল বাট বলবদ্ধ কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰীত 1950 জানুৱাৰীত ইয়াত উল্লেখ কৰা আছে তোমালোকে চাই লবা সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছিল তাৰ পাছত সুধিছে ইয়াত এটা প্ৰশ্ন সুধিব পাৰে তোমালোকক
1947 চনৰ 15 আগষ্টৰ পৰা 1948 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী অৰ্থাৎ দেশ স্বাধীন হোৱাৰ পৰা আমাৰ সংবিধানখন বলবৎ নোহোৱালৈকে আমাৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কোনটো আইনৰ আন্দাৰত চলিছিল সো মনত ৰাখিবা 1935 চন 1935 চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত বা 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি আমাৰ ভাৰতবৰ্ষৰ শাসন হৈ আছিল 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীৰ তাৰিখলৈকে আৰু এই আইনখনৰ আমাৰ সংবিধান প্ৰস্তুত কৰাৰ ওপৰত বহুত প্ৰভাৱ পৰিছিল মনত ৰাখিবা তাৰপিছত সংবিধানৰ আদৰ্শ আমাৰ সংবিধানখনৰ যিটো প্ৰস্তাৱনা আছে সেই প্ৰস্তাৱনাক সংবিধানৰ আত্মা বুলিও কোৱা হয় সো মনত ৰাখিবা সংবিধানৰ আত্মা বুলি কাক কয় আমাৰ প্ৰস্তাৱনাখনক কোৱা হয় আৰু এটো তোমালোকে সাইডত থৈ দিবা ওপৰৰ পৰা আমাৰ সংবিধানখন আৰম্ভণি হৈছে আমি ভাৰতীয় জনসাধাৰণে উই দা পিপল অফ ইন্ডিয়া এই বাক্যশাৰীৰে আমাৰ প্ৰস্তাৱনাখন আৰম্ভণি হৈছে সো এইখিনি জাস্ট মনত ৰাখিলে হ'ল দিদিও পাৰে ঠিক নাই যদি বাই চান্স পৰীক্ষা অলপ হাৰ্ড দিব বিচাৰে তেন্তে দিদিও পাৰে তাৰ পিছত নেক্সট টু চাও বলা সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য সাৰ্বভৌম এইটা শব্দ মনত ৰাখিবা দৰকাৰী হয় তাৰ পিছত মনত ৰাখিবা ইম্পৰ্টেন্ট কোৱেশ্চন যেতিয়া আমাৰ সংবিধানখন বলবৎ কৰা হৈছিল তেতিয়া আমাৰ সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দকেইটা নাছিল আমাৰ সংবিধানত হয় এই শব্দ তিনিটা আমাৰ সংবিধানত নাছিল কিন্তু 1976 অৰ্থাৎ 1976 চনত এই আমাৰ সংবিধানখন সংশোধন কৰা হৈছিল আৰু এই সংশোধনক 42তম সংবিধান সংশোধনী বুলি কোৱা হয় আৰু এই সংবিধানখন সংশোধন কৰি আমাৰ সংবিধানত এই সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই তিনিটা শব্দ এড কৰা হৈছিল অৰ্থাৎ সংযুক্ত কৰা হৈছিল তাৰ আগলৈকে আমাৰ সংবিধানত এই তিনিটা শব্দ নাছিল সো সুধিব পাৰে কেতিয়া কোনটো সংবিধান সংশোধনীৰ জৰিয়তে এড কৰা হৈছিল সো এটো মনত ৰাখিবা আৰু সংবিধান খচৰা কমিটিৰ সদস্যসকল 7 জন আছিল তোমালোকে চাই লবা আৰু এই 7 জনৰ ভিতৰত ডক্টৰ বি আৰ আম্বেদকাৰ আছিল সভাপতি বা অধ্যক্ষ আৰু সৈয়দ মোহাম্মদ আসাদুল্লাহ আছিল অসমৰ পৰা বিলং কৰিতে মনত ৰাখিবা অসমৰ পৰা অসমৰ যিজন অসমৰ আছিল যিজনে সংবিধান খচৰা কমিটিৰ সদস্য হিচাপে শামিল আছিল তেওঁ আছিল সৈয়দ মোহাম্মদ আসাদুল্লাহ এটো মনত ৰাখিবা দৰকাৰী হয় তাৰপিছত এইটা শব্দ তোমালোকে চাবা টুকা দিব পাৰে ইম্পৰ্টেন্ট হয় তোমালোকে চাবা সাৰ্বভৌমটো চাবা সমাজবাদী চাবা ধৰ্মনিৰপেক্ষ চাবা সবতছে ইম্পৰ্টেন্ট যদি মই কও ইম্পৰ্টেন্টটো হৈছে সাৰ্বভৌমৰ ভিতৰত ওপৰত টুকা লিখিও দিব পাৰে সো তোমালোকে ওপৰৰ পৰা চাই দিবা সাৰ্বভৌম মানে সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় বা আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয় সো তোমালোকে হে মনত ৰাখি লবা সাৰ্বভৌমটো ইম্পৰ্টেন্ট হয় তাৰ পাছত ধৰ্মনিৰপেক্ষটো ইম্পৰ্টেন্ট হয় ধৰ্মনিৰপেক্ষ মানে কি তোমালোকে জানা ভাৰতবৰ্ষখন 1976 চনৰ 42তম সংবিধান সংশোধনীৰ পিছৰ পৰা ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি সংবিধান অনুসৰি গণ্য কৰা হয় আৰু লগতে ধৰ্মনিৰপেক্ষ মানে কি আমাৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই অৰ্থাৎ চৰকাৰে দেশৰ চৰকাৰে কোনো এটা ধৰ্মক প্ৰাধান্য নিদিয়ে তাৰ পৰিৱৰ্তে সকলো ধৰ্মকে সমান দৃষ্টিৰে চাই হেতুৱে ইয়াক বুজাব বিচাৰিছে সো তোমালোকে কিতাপ অনুসৰি ইয়াত যিখিনি তোমালোকে পাৰা মনত ৰাখিলে হ'ল সো জাস্ট চাই দিবা ধৰ্মনিৰপেক্ষটো আৰু সাৰ্বভৌমটো চাই দিবা ইম্পৰ্টেন্ট হয় আৰু সমাজবাদী তোমালোকে দুটামান লাইন চলে হ'ল দিয়া আছে এই লগৰি তোমালোকে চাই লবা আৰু এখিনি জানি থবা গণতান্ত্ৰিক আৰু গণৰাজ্য মানে কি এখিনি জানি থবা কেতিয়াবা গণতান্ত্ৰিক আৰু গণৰাজ্যৰ মাজত অলপ খেলিমেলি লাগি যায় সব ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হোৱাকে গণতান্ত্ৰিক বুলি ক'ব পাৰো আৰু ঠিক তেনেকৈ গণৰাজ্য বুলি আমি কেতিয়া কওঁ যেতিয়া দেশখনৰ ৰাষ্ট্ৰপ্ৰধান অৰ্থাৎ যেনেকৈ আমাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব তেতিয়া তেওঁ গণৰাজ্য বুলি কোৱা হয় মনত ৰাখিবা অৰ্থাৎ এই ৰাষ্ট্ৰপ্ৰধানৰ পদটো বংশানুক্ৰমিক নহয় তাৰ পাছত মনত ৰাখিবা যদি বাই চান্স পৰীক্ষা অলপ হাৰ্ড হৈ যায় তেতিয়া এটো আহিব পাৰে অন্যথা আহাৰ চান্স কম আছে 1946 চনৰ 13 ডিসেম্বৰ তাৰিখে
নেহেৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ আগবঢ়াইছিল অবজেক্টিভ ৰেজুলেশ্যন আগবঢ়াইছিল আৰু এইখনকে 1947 চনৰ 22 জানুৱাৰী তাৰিখে গ্ৰহণ কৰে যাক পিছলৈ প্ৰস্তাৱনা হিচাপে পৰিৱৰ্তন কৰা হয় সো সুধিব পাৰে অবজেক্টিভ ৰেজুলেশ্যন উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱখনক কেতিয়া উত্থাপন কৰিছিল সো উত্তৰ হৈছে 1946 চনৰ 13 ডিচেম্বৰ আৰু এই উদ্দেশ্য প্ৰস্তাৱখনত কি উল্লেখ আছিল তাৰে দুটা বা তিনটা পইণ্ট চাই দিবা ওপৰে ইয়াত আছে বহুত কেইটা তোমালোকে যিকোনো দুটা সহজ বা তিনটা চাই থলে হ'ল তাৰপিছত আছে যুক্তৰাষ্ট্ৰৰ কথা সো যুক্তৰাষ্ট্ৰ ইংৰাজীৰ প্ৰতিশব্দটো ফেডাৰেশ্যন অফ লেটিন শব্দ ফডেছৰ পৰা আহিছে যাৰ অৰ্থ হৈছে চুক্তি বা সন্ধি সো কৰ পৰা আহিছে আৰু কি শব্দ হয় চাই থলে হ'ল লেটিন শব্দ ফডেছৰ পৰা আহিছে এইখিনি চাই থলে হ'ল তাৰপাছত পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল যাৰ বাবে আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বা হোমলেণ্ড অফ ফেডাৰেশ্যন বুলিও কোৱা হয় সো তোমালোকে মনত ৰাখিবা এইটো আহি যায় ইজি কুৱেশ্যন চাই থবা এইটো খালী ঠাই পূৰণ কৰা আহি যাব পাৰে আমেৰিকাৰ সংবিধানৰ পৰিৱৰ্তে কানাডাৰ সংবিধানত থকা ঢিলা যুক্তৰাষ্ট্ৰ ব্যৱস্থা অনুকৰণত ভাৰতবৰ্ষত এক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰিছিল এইখিনি মনত ৰাখিবা ঢিলা যুক্তৰাষ্ট্ৰ আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আমি আমেৰিকাৰ ক্ষেত্ৰত দেখা পাওঁ সেই সেম টু সেম আমাৰ ভাৰতবৰ্ষত দেখা নাপাওঁ মনত ৰাখিবা সেম টু সেম নহয় তাৰপিছত এইটো মনত ৰাখিবা 1 নং অনুচ্ছেদত ভাৰতবৰ্ষক এখন ৰাজ্যসমূহৰ সংঘ অৰ্থাৎ ইউনিয়ন অফ ষ্টেট বুলি ঘোষণা কৰিছে সো তোমালোকে সুধিব পাৰে বা খালী ঠাই দিব পাৰে যে ৰাজ্যসমূহৰ সংঘ বুলি কোনটো অনুচ্ছেদত আছে আৰু ইয়াৰ উত্তৰ হৈছে 1 নং অনুচ্ছেদ 1 নং অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ কৰিছে তাৰপাছত এইটো লং কুৱেশ্যন তোমালোকে চাই থবা ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ প্ৰকৃত চৰিত্ৰ অথবা বৈশিষ্ট্য সো ভাৰতৰ যুক্তৰাষ্ট্ৰীয় প্ৰকৃতিৰ বিষয়ে যদি বা ভাৰতবৰ্ষৰ যিটো যুক্তৰাষ্ট্ৰ ব্যৱস্থা সেই বিষয়ে যদি লিখিব দিয়ে তেতিয়াহ'লে তোমালোকে এইখিনি লিখি থবা যে এখন যুক্তৰাষ্ট্ৰত থাকিব লগা কেইবাটাও বৈশিষ্ট্য থকা সত্ত্বেও আমাৰ ব্যৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয় হয় যদিও কেইবাটাও বৈশিষ্ট্য দেখা পোৱা যায় যুক্তৰাষ্ট্ৰ এখনত থকা বৈশিষ্ট্য যদিও আমাৰ ভাৰতবৰ্ষতো কেইটামান দেখা পায় বাট প্ৰকৃততে আমাৰ যিটো শাসন ব্যৱস্থা বা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সেইটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয় ইয়াত আমি এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও বহুত দেখা পাওঁ সেইবাবে সংবিধান প্ৰণেতাসকলে বা সংবিধান প্ৰণেতা পণ্ডিতসকলে আমাৰ এই ব্যৱস্থাটোক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কৈছে কেতিয়াবা ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় আৰু কেন্দ্ৰভূত যুক্তৰাষ্ট্ৰ বুলি কৈ দিয়া হয় ইয়াতে চাই ল'বা যিখিনি মই য়েল্লো চিন দিছোঁ সেইখিনি গোটেইখিনি তোমালোকে লং কুৱেশ্যন হিচাপে একবাৰ চাই থবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহৰ বিলগ্ন হোৱা অথবা আঁতৰি যোৱাৰ অধিকাৰ নাই এনে যুক্তৰাষ্ট্ৰত থকাৰ দৰে আমাৰ অংগৰাজ্যসমূহৰ সুকীয়া সংবিধানৰ ব্যৱস্থা নাই সো আমাৰ প্ৰত্যেকটো ৰাজ্যৰ বাবে সুকীয়া এক্সট্ৰাকৈ সংবিধানৰ ব্যৱস্থা নাই লগতে দুটা নাগৰিকত্বৰ ব্যৱস্থা নাই আমাৰ এটাই নাগৰিকত্ব আছে ভাৰতীয় নাগৰিকত্ব আৰু আমাৰ যদিও ক্ষমতাবোৰ ভগাই দিছে ষ্টেট আৰু কেন্দ্ৰৰ মাজত বাট বেছি ক্ষমতা আৰু ইম্পৰ্টেণ্ট ক্ষমতাবোৰ আমাৰ কেন্দ্ৰৰ হাততে আছে সো সেইভাবে আমাৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থা সেইটো প্ৰকৃত যুক্তৰাষ্ট্ৰ ব্যৱস্থা নহয় তাৰপাছত সো এটা পইণ্ট মনত ৰাখিবা ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই লগতে ৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধান ব্যৱস্থা নাই যদিও ক্ষমতাবোৰ ভাগ বিতৰণ কৰি দিছে কিন্তু মেইন আৰু ইম্পৰ্টেণ্ট ক্ষমতাবোৰ আৰু বেছিকৈ ক্ষমতাবোৰ কেন্দ্ৰতে কেন্দ্ৰীভূত হৈ আছে সো এটা পইণ্ট যেটা মই য়েল্লো মাৰ্ক দি আছোঁ এটা তোমালোকে চাই ল'বা ভিডিঅ'টো পোষ্ট কৰি ইম্পৰ্টেণ্ট হয় তাৰপাছত
তাৰ পাছত চাই দিবা এইটো যদি পৰীক্ষা অলপ টান দিয়ে তেন্তে এইটো আহি যাব পাৰে সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় কাক ইয়াতো তোমাক প্ৰশ্ন সুধিব পাৰে নাইবা খালি ঠাই পূৰণ কৰা হিচাপে দিব পাৰে সো মনত ৰাখিবা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্ৰ ৰাজ্যৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল অৰ্থাৎ কেন্দ্ৰ ৰাজ্যৰ সহযোগিতাৰ ওপৰত মূলত নিৰ্ভৰশীল এনেকুৱা ধৰণৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাটোক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় মনত ৰাখিলে হ'ল তাৰ পাছত সংসদীয় গণতন্ত্ৰ কি সুধিব পাৰে সংসদীয় গণতন্ত্ৰ হ'ল এবিধ শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয় ভাৰতৰ সংসদ দুখন সদনেৰে গঠিত চ আমাৰ সংসদ দুটা সদন আছে আমাৰ দুটা সদনেৰে গঠিত হয় এটাক লোকসভা বুলি কোৱা হয় এটাক ৰাজ্যসভা বুলি চ লাৱাৰ হাউচক নিম্ন সদনক লোকসভা বুলি কোৱা হয় আৰু উচ্চ সদনক ৰাজ্যসভা বুলি কোৱা হয় চ মনত ৰাখিবা সুধিব পাৰে চ ক'ব যদি আমি যাওঁ তেন্তে সংসদক প্ৰাধান্য দি পৰিচালিত হোৱা গণতান্ত্ৰিক ব্যৱস্থাকে সহজ অৰ্থত সংসদীয় গণতন্ত্ৰ বুলি আমি ক'ব পাৰোঁ চ চাই দিবা দৰকাৰী কোৱেশ্চন হয় আৰু যদি লং কোৱেশ্চন যদি আহে সংসদীয় গণতন্ত্ৰৰ ওপৰত তেন্তে তোমালোকে এইখিনি য'ত মই য়েল্লো চিন দিয়া আছে তোমালোকে মুখস্থ কৰি এইখিনি চাই দিবা 1935 চনৰ ভাৰত চৰকাৰ আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যকেইটা মন কৰিবলগীয়া ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয় চ ইংলেণ্ডৰ আৰু আমাৰ ভাৰতবৰ্ষত থকা সংসদীয় গণতন্ত্ৰৰ পাৰ্থক্যখিনি ইয়াত উল্লেখ কৰা আছে তোমালোকে চাই ল'বা ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য হয় কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয় ঠিক তেনেকৈ ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে হোৱা ব্যক্তি নহয় চ আমাৰ ৰাষ্ট্ৰপ্ৰধানজন নিৰ্বাচিত হয় কিন্তু ইংলেণ্ডৰ ক্ষেত্ৰত এইটো আমি উল্টা দেখাব তাত পুৰুষানুক্ৰমে আমি দেখা পাওঁ ঠিক তেনেকৈ ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰপ্ৰধানজন জনগণৰ দ্বাৰা নিৰ্বাচিত হোৱা দেখা যায় তাৰ পাছত দিছে ভাৰতবৰ্ষৰ সদনৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ অফ লৰ্ডছতকৈ বহুত পৃথক হয় তাৰ লগতে তৃতীয়টো ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয় চ' এইটা তোমালোকে মনত ৰাখিবা লং কুৱেশ্যন যদি আহি যায় চ' ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যিহেতু সেইকাৰণে মই দিছোঁ তোমালোকক চ' ইয়াতে প্ৰশ্নৰ পৰা যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন মই চিন দি দিছোঁ 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডৰ কোনটো দল জয়ী হৈছিল চ' অলৰেডি কৈছোঁ চাই ল'বা কেবিনেট মিছন কেতিয়া আহিছিল কৈছোঁ আৰু বাইচান্স যদি এক্সাম অলপ টান আহে তেন্তে এইটো চাই ল'বা সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল চ' প্ৰথম বুলি ক'লে বেলেগ বুজায় আৰু যদি সোধে সভাপতি কোন আছিল তেন্তে বেলেগ বুজায় অলৰেডি কৈছোঁ তোমালোকে চাই ল'বা নাজানিলে কমেণ্ট কৰি জনালে হ'ল সভাপতি হৈছে কোন সভাপতি হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু যদি সোধে প্ৰথম অস্থায়ীভাৱে নিৰ্বাচিত হোৱা বা প্ৰথমজন সভাপতি তেতিয়া কাক কৰিছিল শশীদানন্দ সিনহাক তাৰপিছত খচৰা সমিতিৰ অধ্যক্ষ কোন ডক্টৰ বি আৰ আম্বেদকাৰ আৰু সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ কিমানতম সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰিছিল 42তম তাৰপিছত ইংৰাজীৰ ফেডাৰেশ্যন শব্দটো কোন লেটিন শব্দৰ পৰা আহিছে অলৰেডি কৈছোঁ চাই ল'বা আৰু যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় ইজি কুৱেশ্যন তাৰপাছত এইখিনি চাই ল'বা 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল 1935 চনত আইন অনুসৰি চ' অলৰেডি কৈছোঁ সাৰ্বভৌম মানে কি কৈছোঁ কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ দুটা শব্দ এড কৰিছিল অলৰেডি কৈছোঁ দৰকাৰী কুৱেশ্যন চাই ল'বা আৰু অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলা হয় চ' এইটো চাই থ'লে হ'ল তাৰপিছত সুধিছে নেক্সট ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা চ' সংবিধানৰ যিবোৰ আদৰ্শ আৰু সংবিধানৰ যিবোৰ বৈশিষ্ট্য হৈছে তোমালোকে সেইখিনি লিখি দিবা ধৰ্মনিৰপেক্ষতা হওক এই আটাইবোৰ মই অলৰেডি ওপৰত কৈ দিছোঁ তোমালোকে সেইখিনি লিখি দিবা তাৰপিছত সুধিছে নেক্সট সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলিলে কি বুজা বহলাই লিখিব দিছে চ' তোমালোকে স্পেচিয়েলি সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ এইখিনি চাই যাবা আৰু গণতান্ত্ৰিক আৰু গণৰাজ্যৰ পাৰ্থক্যটো চাই যাবা
পাঠ্যক্ৰম মানে গণতান্ত্ৰিক বুলি ক'লে কি বুজা, গণৰাজ্য বুলি কি বুজা, তোমালোকে এইখিনি ভালকৈ চাই যাবা, কাৰণ কেতিয়াবা কনফিউজন হৈ যায়। ইম্পৰ্টেণ্ট হয় এইকেইটা পইণ্ট। তাৰপিছত ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা। অলৰেডি কৈছোঁ, তোমালোকে চাই ল'বা। চ' এইকেইটা কুৱেশ্যন বহুত দৰকাৰী হয়, মই সেইকাৰণে চিন দি দিছোঁ, তোমালোকে চাই ল'বা। চ' এই ভিডিঅ'টোত এইখিনি আছিল। মই নেক্সট আৰু ভিডিঅ' দিছোঁ, তাত মই গোটেইবোৰ দৰকাৰী কুৱেশ্যন আগবঢ়াই দিছোঁ। চ' তোমালোকে চাই ল'বা আৰু ভিডিঅ' চাই ভাল পালে লাইক কৰিবা। ধন্যবাদ।